বঙাইগাঁৱৰ পূব নোৱা গাঁৱত পথৰ জৰাজীৰ্ণ অৱস্থা যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে ৰাইজে ভুগি আহিছে নৰক যন্ত্ৰণা বিধায়ক আব্দুল বাতিন খণ্ডকাৰে পথটো মেৰামতিৰ বাবে 2,50,000 টকা আবণ্টন দিছিল যদিও 70,000 টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ সামান্য বৰষুণ দিলে বোকা পানীৰে ভৰি পৰে পথছোৱা শীঘ্ৰেই এই পথছোৱা মেৰামতিৰ দাবী জনাইছে ৰাইজে আৰু এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক শাহিদ তেহছিনে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত পূবনগাঁৱত দেখিবলৈ পাইছে সতীৰ্থ কেমেৰা পাৰ্চনে দেখাব যে স্বাধীনতাৰ ৭৮তম বছৰ উকলি যোৱাৰ পাছতো কিন্তু যি ৰাস্তাৰ পৰিৱেশ কিন্তু ভয়ংকৰ কিন্তু পৰিৱেশ হৈছে হাঁহ নচৰা এক অৱস্থা হৈছে স্বাধীনতাৰ ৭৮তম বছৰ পাছত কিন্তু কেইমাহ আগতে কিন্তু আব্দুল বাতেন খণ্ডকাৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে কিন্তু কাম কৰিছিল কিন্তু কামৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পাইছে কেনেকুৱা এক ভয়ংকৰ অৱস্থা হৈ হৈছে ৰাইজে হাঁহ নচৰা জনক অৱস্থা হৈছে এই ক্ষেত্ৰত আমাৰ মাজত যে ইয়াৰে যে স্থানীয় ৰাইজ আছে আমি তেখেতৰ পৰা দুই এষাৰ জানিবলৈ যত্ন কৰিম হয় মই আপোনাৰ ওচৰলৈ আছোঁ কি ক'ব কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে প্ৰথমতে মই নিউজ লাইভৰ সাংবাদিকক মই ধন্যবাদ জনাইছোঁ মোটামুটি আমাৰ পূব নয়া গাঁৱৰ যিটো চক বজাৰৰ পৰা মোটামুটি 200 মিটাৰ কাম কৰিছিল কিন্তু কাম কৰিও মানে অৱশেষত কি কৰিল যে এই যি মেইন চক বজাৰত মানে এনেকুৱা কাম কৰিছে যে তাতে মানে আবতৰীয়া বতৰ হৈ মানে পানী জাম লাগি একদম বোকা হেন হৈ আছে গতিকে এতিয়া ৰাইজৰ অহা যোৱা কৰা যাতায়াত ব্যৱস্থা একবাৰে অচল হৈ আছে মই চৰকাৰক কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব আমি চৰকাৰক আহ্বান জনাওঁ যে অতি শীঘ্ৰেই আমাৰ ৰাইজৰ সুবিধাৰ্থে এই মেৰামতি কৰাৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ 8 লাখ টকাৰ যিটো কামটো কোনে কৰিছিল কামটো আমাৰ ইয়াৰে লোকেল কাউন্সিলাৰ আমজাদ আলীয়ে কৰিছিল আৰু কামটো আব্দুল বাতেন খণ্ডকাৰৰ আব্দুল বাতেন খণ্ডকাৰৰ এই LED ফাণ্ডৰ 2,50,000 টকাৰ কাম দুৰ্নীতি হোৱা বুলি ভাবে নেকি 100% দুৰ্নীতি হৈছে এতে 2.5 লাখ টকাৰ চেংচনৰ কাম 70-80,000 টকাতে শেষ কৰিছে বাকী টকাখিনি আত্মসাৎ কৰিছে তদন্ত হ'ব লাগে বুলি ভাবে তদন্ত হ'ব লাগেই তদন্ত আমি বিচাৰিছোঁ হয় আমাৰ মাজত আৰু এজন স্থানীয় ৰাইজ আছে আমি তেখেতৰ পৰা দুই এষাৰ জানিবলৈ যত্ন কৰিম হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ অসুবিধা মানে চক ৰাস্তাৰ কি অৱস্থা আপোনালোকে চাইছে আমি এতিয়া থাকোঁ এতিয়া সেই কৰোঁ কি কাম কৰি আছে আমজাদ আলী কিবা প্ৰাক্তন কাউন্সিলাৰ নে কি আছিল সি কি থুলমূল কৰি অলপ কাম কৰি থৈ গ'ল আৰু বাকীকেইটা আমি ক'লোঁ ৰাইজে ক'লোঁ যে এইখিনি ধন্যবাদ জনাইছোঁ শাহিদ।